হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 7ৰ যি নতুনকৈ ইংৰাজী কিতাপ আহিছে তাৰে লেচন 2 এ মেমৰিয়েবল ছেমিষ্টাৰ ব্ৰেক এই লেচনটোৰ সকলো তোমালোকৰ এক্টিভিটিছৰ যিবোৰ ইম্পৰ্টেণ্ট প্ৰশ্নোত্তৰ আছে সকলো মই দিম আৰু যিমান পাৰোঁ সৰুকৈ আৰু সহজ সৰল ভাষাত লিখি আনিবলৈ চেষ্টা কৰিছোঁ চিন্তা নকৰিবা মই সৰুকৈ আৰু ডাঙৰকৈ দুইটা ষ্টাইলতে লিখি আনিছোঁ যাক ডাঙৰকৈ লাগে সি যাতে ডাঙৰকৈ লিখিব পাৰে আৰু যাক সৰুকৈ লাগে সৰুকৈ যাতে লিখিব পাৰে আৰু মই লগতে কৈও দিম কোনবোৰ বহুত ইম্পৰ্টেণ্ট হ'ব কোনবোৰ ইম্পৰ্টেণ্ট নহয় ঠিক আছে যাতে ইম্পৰ্টেণ্টবোৰ প্ৰথমে মুখস্থ কৰি পৰীক্ষাত এটা ভাল নম্বৰ স্ক'ৰ কৰিব পৰা বাকী মই তোমালোকক অনলাইন টিউশ্যন কৰাওঁ মানে অনলাইন পঢ়াওঁ আৰু চ' তোমালোকে যদি মোৰ পৰা অনলাইন পঢ়িব বিচাৰা য'ত মই তোমালোকক গোটেই চেপ্টাৰৰ এক্সপ্লেনেশ্যন দিম মাজৰ কুৱেশ্যন দিম ঠিক আছে আৰু গোটেই চব কুৱেশ্যন আনচাৰখিনি বুজাই দিম কোনবোৰ ইম্পৰ্টেণ্ট হয় কোনবোৰ নহয় সেইবোৰ মানে ধুনীয়াকৈ বুজাই দিম চ' মোৰ পৰা যদি অনলাইন পঢ়িব বিচাৰা এই ভিডিঅ'ৰ মাজতে মই কৈ দিম কেনেকৈ পাৰিবা তোমালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিবা ঠিক আছে সকলো ছাবজেক্টৰ তোমালোকে মোৰ পৰা অনলাইন পঢ়িব পাৰিবা এতিয়া আহা আমি আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তোমালোকে চেপ্টাৰটো পঢ়িবা চেপ্টাৰটো বহুত ধুনীয়া চেপ্টাৰ হয় এতিয়া এক্টিভিটিছৰ প্ৰশ্নোত্তৰখিনি আমি চাম এই ভিডিঅ'ত এক্টিভিটিছৰ প্ৰথম 1 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা তোমালোকক কৈছে যে এই তিনিটা শব্দ যে দিয়া আছে বুকে ফগ আইলেণ্ড ইয়াত কি হৈছে প্ৰথম শব্দটোত টি চাইলেণ্ট হৈ আছে পিছৰটোত এল আৰু পিছৰটোত আই এতিয়া তোমালোকক এনেকুৱাই আৰু কিছুমান শব্দ পাঠটোৰ পৰা বিচাৰি উলিয়াই লিখিব দিছে য'ত কি হৈছে কিছুমান লেটাৰ চাইলেণ্ট হৈ আছে এতিয়া পৰীক্ষাত নাহে বাৰু এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট নহয় তথাপিও যদি কাৰোবাক লাগে মই এনেকৈ লিখি দিছোঁ চোৱা তোমালোকে অকল ৱৰ্ডবোৰ লিখিলেই হ'ল কিন্তু মই ধুনীয়াকৈ চাৰ্ট বনাই লিখি দিছোঁ যাতে তোমালোকৰ কাৰণে সুবিধা হয় পৰীক্ষাটো এনেও নাহেই ঠিক আছে তেতিয়া তোমালোকে গম পোৱা যে ক'ত কি চাইলেণ্ট হৈ আছে চোৱা ইয়াত মই শব্দটো লিখি দিছোঁ ইয়াত কোনটো আখৰ চাইলেণ্ট হয় এইটো লিখি দিছোঁ অসমীয়া উচ্চাৰণটো লিখি দিছোঁ যাতে তোমালোকৰ সুবিধা হয় বাকী অকল কাৰোবাৰ যদি মন আছে অকল শব্দকেইটা লিখিলেই হ'ল বাকীবোৰ লিখিব নালাগে ইমান আৰু মইতো ক'লোৱে পৰীক্ষাৰ কাৰণে একেবাৰে ইম্পৰ্টেণ্ট নহয় এতিয়া 2 নম্বৰ কুৱেশ্যনখিনি বহুত ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে যিহেতু MCQ হয় আৰু MCQ তোমালোকৰ বহুত আহে পৰীক্ষাত ঠিক আছে এতিয়া 2 নম্বৰ কুৱেশ্যনখিনি আমি চাই লোৱা এতিয়া মই জাষ্ট আনচাৰখিনি কৈ গৈছোঁ তোমালোকে চিন দি ল'বা 2 নম্বৰ 1 নম্বৰ কুৱেশ্যন হৈছে হুৱেৰ আৰ দিয়া এণ্ড শ্ৰুতি ষ্টাডিং দিয়া আৰু শ্ৰুতিয়ে ক'ত পঢ়ি আছিল চ' আনচাৰ হ'ব ডি নম্বৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি IIT দিল্লী ঠিক আছে নামটো শুনিছাই তোমালোকে IIT চাগে নেক্সট 2 নম্বৰ হোৱাট এট্ৰেক্টেড দিয়া দ্য মষ্ট ৱেন শ্বি ভিজিটেড দ্য ফেমাছ কামাখ্যা টেম্পল চ' আনচাৰ হ'ব অপশ্যন চি দ্য কালমনেছ অফ দ্য চেক্ৰেড হিল টপ নেক্সট তোমালোকৰ 3 নম্বৰ হোৱাট ডিড দে লাৰ্ণ ইন যোৰহাট আনচাৰ হ'ব টি কাল্টিভেশ্যন অপশ্যন বি 4 নম্বৰ হু ছেইড দ্য লেণ্ড হেজ so much memory and what does this land refer to আনচাৰ হ'ব দিয়া ছেইড অপশ্যন চি দিয়া ছেইড and the term refers to the Charaido Maidams so MCQ খিনি হৈ গ'ল বাৰে বাৰে কৈছোঁ ভালকৈ চাবা বহুত ইম্পৰ্টেণ্ট হয় এতিয়া 2 নম্বৰখিনিও বহুত ইম্পৰ্টেণ্ট 2 নম্বৰ তোমালোকৰ কুৱেশ্যন আনচাৰখিনি সলিউশ্যন কৰিব দিছে আহা সলিউশ্যন কৰোঁ 2 নম্বৰখিনিও বহুত ইম্পৰ্টেণ্ট চিন্তা নকৰিবা মই প্ৰত্যেকৰ কাৰণে দুটা আনচাৰ লিখি আনিছোঁ 2 নম্বৰ ঠিক আছে 2 নম্বৰ 1 তোমালোকৰ কুৱেশ্যনটো হ'ল when and why দিয়া প্লেন টু ভিজিট আছাম এতিয়া মই কৈছোঁৱেই দুটা আনচাৰ লিখি আনিছোঁ যাক ডাঙৰকৈ লাগে সিহঁতে এই ডাঙৰ আনচাৰটো লিখি ল'বা আৰু যাক সৰুকৈ লাগে সিহঁতে এই সৰু আনচাৰটো লিখি ল'বা এতিয়া মইতো তোমালোকক পৰাপক্ষত ক'ম ডাঙৰটো কৰিবা কাৰণ ডাঙৰটো কৰিলে তোমালোকৰ মাৰ্ক কাটাৰ চান্স একদমেই নাই সৰুটো কৰিলে তোমালোকৰ মানে বাইদেউ বা ছাৰ যদি অকণ ষ্ট্ৰিক্ট আছে তেতিয়া তোমালোকৰ বেছি নহয় মানে হাফ বা মেক্সিমাম 1 কাটিব পাৰে তাতকৈ বেছি নেকাটে ঠিক আছে আৰু তোমালোকে যিহেতু 7ত তোমালোকে সৰু ল'ৰা ছোৱালী গতিকে তোমালোকৰ এই সৰুটো লিখিলেও নাম্বাৰ নেকাটে মোৰ মতে কাটিব নালাগে কিন্তু যদি অকণ বেছি ষ্ট্ৰিক্ট তেতিয়া কিহে ক'ম আৰু মই হয় সেইকাৰণে কৈছোঁ পাৰিলে ডাঙৰটো কৰিবা ডাঙৰটো কৰিলে নাম্বাৰ নেকাটে গেৰাণ্টি কিন্তু সৰুটো কৰিলে ক'লোৱে মই কি হ'ব সৰুটো মানে মই সেইসকল ষ্টুডেণ্টৰ কাৰণে দিছোঁ যিয়ে মানে ডাঙৰ একেবাৰে মুখস্থ কৰিব নোৱাৰা যাতে পৰীক্ষাত সিহঁতে কিবা নেলেখাতকৈ কিবা এটা লিখি আহক ঠিক আছে এইটো লিখিলে সৰুটো লিখিলে নাম্বাৰ পাবাই কিবা নহয় কিবা পাবাই কিন্তু
অকমান যদি মেম্বাৰ চাৰ্টিফিকেট আছে তেতিয়াহে অকণ নাম্বাৰ কাটা চান্স আছে মানে আৰু সো তোমালোকৰ ইচ্ছা যোনটো কৰা কৰিবা এতিয়া 1 নম্বৰ ডাঙৰ আনসাৰটো এটো মই পঢ়ি দিম সৰু আনসাৰটো পঢ়ি দিম তোমালোকে লিখি লোৱা ডাঙৰ আনসাৰটো হ'ল দিয়া planned to visit Assam during her semester break because she wanted to see its greenery and historical monuments সৰু আনসাৰটো হ'ল in semester break dia planned to visit Assam to explore it গটিকে যাক যোনটো লাগে লিখি লবা এতিয়া 2 নম্বৰ how did Shruti's family make Dia feel at home দুটা আনসাৰ লিখিছো এটো ডাঙৰ আৰু এটো সৰু যাক যোনটো লাগে লিখি লবা ডাঙৰ আনসাৰটো পঢ়ি দিছো Shruti's parents greeted Dia with warm hugs and a bouquet and her mother promised to make her feel at home by treating her like their own child ঠিক আছে আৰু সৰু আনসাৰটো এটো by treating her like their own child 3 number question what made Dia say this does not feel like a real city আকৌ আনসাৰ দুটা এটো ডাঙৰ আৰু এটো হালধীয়া কালাৰটো সৰু যাক যোনটো লাগে লিখি লবা আনসাৰ হ'ব the beautiful scenery golden sky soft breeze and live folk music during a river cruise on the Brahmaputra and her imaginable experience made it feel like a dream city এটা কাম কৰিবা এটো unimaginable লিখিবা হা মই লিখি দিছো বাৰু unimaginable লিখিবা তেতিয়া বেছি ভাল হ'ব unimaginable ওকে এতিয়া সৰু আনসাৰটো চোৱা সৰু আনসাৰটো এটো the beautiful scenery made it feel like a dream city so আমাৰ 3 number question to answer হৈ গল এতিয়া next 4 number question what animals did they see during the jeep safari এতিয়া jeep safari তেওঁলোকে jeep safari সময়ত কি কি এনিমেল মানে জীৱ-জন্তু দেখা পাইছিল লিখিব দিছে নাম এতিয়া এটো আৰু কিহে সৰু কৰিম মই নাম গিটা হয় সকলো এটো লিখি দিবা যিমান পাও তথাপি সৰুকে লিখি দিছো গতিকে সকলোৱে এটো লিখিবা ইয়াত থাকি আৰু সৰু নহব আনসাৰ লিখিবা rhinos boars deer and elephants 5 number question what does the sentence Assam had shifted from a place on a map to a place in the heart mean এতিয়া আনসাৰ দুটা লিখিছো এটা এটো ডাঙৰ আৰু এটা এটো সৰু যাক যোনটো লাগে লিখি লবা আনসাৰটো হ'ল it means they developed a deep love and emotional connection with Assam সৰু আনসাৰটো এটো it means they grew to love Assam deeply okay ভিডিওটোৰ মাজতে কৈ দিছো কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিওৰ ডেসক্ৰিপচনটো খুলি লবা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি your ZYZ Assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফলো কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক খুদিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্নিং হাব ডাউনলোড কৰি লবা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্স ল'ব লাগে কেনেকৈ অনলাইন টিউচন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিওটোত বুজাই দিছো ক্লিক কৰি ভিডিওটো চাই পেলাই বুজি লবা কোনোবা যদি ৰিয়েলি কোৰ্স ল'বলৈ ইন্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্সবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থম গৈ চাব পাৰিবা যেনে মই ইংৰাজী কাৰণে কোৰ্স লঞ্চ কৰিছো আৰু তাৰ কাৰণে সেই সকলো কোৰ্সৰ ডিটেইলছৰ এটা ভিডিও বনাইছো এই ভিডিওটোত ক্লিক কৰি চাব পাৰিবা বাকিবোৰৰ কাৰণে দিয়া নাই মানে বাকিবোৰ কোৰ্স লঞ্চ কৰা নাই বাকিবোৰৰ কোৰ্স লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিওবোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰবলেম পোৱা কোৰ্স ল'বৰ কাৰণে বা এপটোত এনি প্ৰবলেম পোৱা মোক এই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্স ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন ল্যাপটপ এনেকুৱা কিছুমান গিফ্ট দিম সো তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্স লঞ্চ কৰিলে কোৰ্সখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্সখিনি একেবাৰে মিনিমাম প্ৰাইস ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিও বনাই থৈছো তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পাৰা সেইবোৰ লিংক এনেকৈ দিয়া থাকিব চাব পাৰা গৈ পেলাই নেক্সট অকন তলত যাবা তেতিয়া দেখা পাবা মাই সোশ্যাল মিডিয়া লিংকস বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফলো কৰি দিবা ঠিক আছে
এতিয়া তোমালোকৰ ভিতৰত কিছুমান ষ্টুডেণ্টে ভিডিঅ' ডেছক্ৰিপশ্যন খুলিব নাজানে সিহঁতক মই শিকাই দি আছোঁ চোৱা যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় এনেকৈ তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যন খুলিব পাৰিবা ইয়াৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা কৰি লৈ এই মোৰ অপশ্যনটোত ক্লিক কৰিবা মোৰ কৰাৰ পাছত এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ তলত মোৰ বুলি লিখা আছে সেই অপশ্যনটোত ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব আৰু এই পেজটো হ'ল তোমালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যন য'ত মই এপ লিংক ইনষ্টাগ্ৰাম লিংক বাকী ভিডিঅ'বোৰ লিংক সকলো ইয়াতে দি থৈছোঁ গৈ পেলাই চাব পাৰিবা 2 নম্বৰ কৈছে ডিছকাছ এণ্ড ৰাইট এই কুৱেশ্যন আনচাৰবোৰ তোমালোকক ডিছকাছ কৰি লিখিব দিছে চ' আহা আমি লিখি লওঁ Question number 1 What does the lesson tell us about the cultural heritage of Assam? এটা কাম কৰোঁ মই দেখাই গৈছোঁ জাষ্ট তোমালোকে চাই লিখি ল'বা মই আৰু পঢ়ি দি নাথাকোঁ নহ'লে ভিডিঅ'টো বহুত লং হৈ যাব ঠিক আছে তথাপি যদি কাৰোবাক পঢ়ি দিয়া লাগে পঢ়ি দি পেলাই ভিডিঅ' বনাব লাগে তেন্তে মোক কমেণ্ট কৰিবা নেক্সট ভিডিঅ'ত মই নিশ্চয় পঢ়ি দিয়া ভিডিঅ' বনাম পঢ়ি পেলাই ভিডিঅ' বনাম ঠিক আছে চ' এতিয়া মই জাষ্ট তোমালোকক আনচাৰবোৰ দেখাই গৈছোঁ তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি লিখি ল'বা So 2 number 1 আনসাৰটো ডাঙৰ আনসাৰটো এটো যাক ডাঙৰকে লাগে এনেকে লিখিবা আৰু সৰু আনসাৰটো এটো যাক সৰুকে লাগে এনেকে লিখিবা আশা কৰো লিখি ললা ভিডিঅটো পোষ্ট কৰি এটা 2 নম্বৰ ডাঙৰ আনসাৰটো এটো ঠিক আছে আৰু সৰু আনসাৰটোত অকল মাজুলী বুলি লিখি দিলে হৈ যাব বেছি লিখিব নালাগে একো 3 number which part of the trip did you find most exciting why এটো কাৰণে ডাঙৰ আনসাৰটো এটো লিখিবা আৰু সৰু আনসাৰটো এই হালধীয়া কালাৰটো লিখি দিলে হ'ল যাক সৰুকে লাগে 4 number after listening to the stories of Siukafa at Charaido what might Dia be interested to know more about so ইয়াৰ কাৰণে ডাঙৰ আনসাৰ এটো আৰু সৰু আনসাৰ এটো তোমালোকৰ যোনটো মন যায় লিখি লোৱা এতিয়া নেক্সট তোমালোকৰ 3 নম্বৰ কোৱেশ্চন 1 2 b 2 c বহুত ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে ঠিক আছে ভালকে চাবা 3 নম্বৰটো তোমালোকৰ ইমান ইম্পৰ্টেন্ট নহয় তোমালোকক কি কৈছে তোমালোকৰ চেপ্টাৰটো যিবোৰ ঠাইৰ নাম দিয়া আছে যেনেকে শিৱসাগৰ যোৰহাট আৰু কি আছে গুৱাহাটী ঠিক আছে চৰাইদেউ এইবোৰ য'ত দিয়া আছে নামবোৰ সেইবোৰ তোমালোকক অসমৰ মেপত চিনাক্ত কৰিব দিছে সো কৰিবা তোমালোকে ঠিক আছে মই ঠাইবোৰৰ নাম লিখি দিছো চোৱা গুৱাহাটী কাজিৰঙা যোৰহাট চৰাইদেউ শিৱসাগৰ নাছিল ন শিৱসাগৰ নাছিল এইকেইটাই আছিল মই শিৱসাগৰ কৈ দিলো সৰি এই ঠাইবোৰ নাম দি দিছো তোমালোকে মেপত চিনাক্ত কৰিবা ঠিক আছে তোমালোকৰ কাম এটো এতিয়া নেক্সট 4 নম্বৰ কি কৈছে চোৱা 4 নম্বৰ কিনো ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে তোমালোকক ইয়াত কেইটামান লাইন দিয়া আছে এই লাইন কেইটা ওপৰত ভিত্তি কৰি প্ৰশ্ন কৰিছে সো আহা আমি চাই লওঁ 4 নম্বৰ এ প্ৰশ্নটো কৰিছে লিভিং বিহাইণ্ড দ্য ব্ৰহ্মপুত্ৰ গ্লিটাৰিং ইন দি ডিষ্টেন্স দেয়াৰ ফ্লাইট লেণ্ডেড ইন গুৱাহাটী এই লাইনটোৰ পৰা তোমালোকক কি প্ৰশ্ন কৰিছে 1 নম্বৰ আফটাৰ হাৰ ফ্লাইট লেণ্ডেড ইন গুৱাহাটী হোৱাট ডিড দিয়া এক্সপেক্ট সো আনসাৰটো সিম্পল এইখিনি লিখি দিবা ইয়াত থেকে আৰু সৰু নহব ইয়াত থেকে সৰু কৰিলে নাম্বাৰ নাপাবা গতিকে সকলোৱে আনসাৰটো এটো লিখিবা আনসাৰ লিখিবা she expected to explore the state's greenery and monuments 2 number what was Dia's first impression after meeting Shruti's parents এটো কাৰণো আনসাৰটো এইখিনি হ'ব ইয়াত থেকে আৰু সৰু নহব গতিকে সকলোৱে এটো লিখি দিবা answer she felt very welcomed by their warm greetings and hugs ঠিক আছে ইয়াত থেকে সৰু কৰিলে মানে আনসাৰটো নিমিলে আৰু তোমালোকে নাম্বাৰ নাপাবা গতিকে লিখি দেনা ইয়াতকে সৰু এটা নেক্সট বি নম্বৰ এই লাইনটো দিয়া আছে এই লাইনটোৰ ওপৰত ভিত্তি কৰি তোমালোকক 1 নম্বৰ প্ৰশ্নটো কৰিছে what did they expect during the elephant safari সো ইয়াৰ কাৰণে এটাই আনসাৰ লিখিছো দুটা লেখা নাই কাৰণ আনসাৰটো যিহে একেবাৰে শৰ্ট সো এইখিনি লিখিবা সকলোৱে they expected to see wildlife in the quiet misty forest 2 number question in what way do you think the elephant safari differs from the jeep safari এটো কাৰণে আনসাৰ এইখিনি লিখিবা সকলোৱে ইয়াতে সৰু নকৰিবা ইয়াতে কি সৰু কৰিলে দিগদাৰ হ'ব সো সকলোৱে এইখিনি লিখিবা আনসাৰ লিখিবা the elephant safari is quiet and magical in the mist while the jeep safari is a faster ride through the tall grass okay এতিয়া 4 নম্বৰ খিনি a আৰু b 1 2 সকলো আনসাৰ হৈ গল এতিয়া ইম্পৰ্টেন্ট হয় 4 নম্বৰ খিনিও বহুত পৰীক্ষাৰ কাৰণে ভালকে চাবা খালি 3 নম্বৰটো ইম্পৰ্টেন্ট নহয়
এতিয়া আকৌ নেক্সট আহি আছে তোমালোকৰ 5 নম্বৰ এইকেইটাও মষ্ট ইম্পৰ্টেণ্ট এছাৰশ্যন ৰিজন ঠিক আছে এইকেইটা মষ্ট ইম্পৰ্টেণ্ট মানে তোমালোকক ইয়াত এটা বাক্য দিছে সেই বাক্যটো কিয় শুদ্ধ হ'ব তাৰ কাৰণে এটা ৰিজন দিছে এতিয়া তোমালোকে ক'ব লাগে যে বাক্যটো শুদ্ধ আৰু তাৰ ৰিজনটো শুদ্ধ ঠিক আছে নে বাক্যটো ভুল ৰিজনটো শুদ্ধ নে বাক্যটো ভুল ৰিজনটো ভুল এনেকৈ অপশ্যন কেইটামান দিছে তোমালোকে ক'ব লাগে চ' মই অকল জাষ্ট আনচাৰকেইটা কৈ গৈ আছোঁ এতিয়া মই যোনটো কোৰ্চ লঞ্চ কৰিম তাত ধুনীয়াকৈ মই তোমালোকক বুজাই দিম ঠিক আছে গতিকে কোৰ্চটো তোমালোকে নিশ্চয় পাৰচেজ কৰিবা যাক লাগে আৰু যাৰ মানে সমৰ্থ আছে আৰু এতিয়া 5 নম্বৰ এ তোমালোকৰ আনচাৰ প্ৰথমটো হ'ব এছাৰশ্যন এণ্ড ৰিজন আৰ বোথ ট্ৰু আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ এইটো বি নম্বৰ কুৱেশ্যনটোৰ কাৰণে অপশ্যন 2 কাৰেক্ট হ'ব ঠিক আছে চি নম্বৰ কুৱেশ্যনটোৰ কাৰণে অপশ্যন চি কাৰেক্ট হ'ব ডি নম্বৰ কুৱেশ্যনটোৰ কাৰণে অপশ্যন এ কাৰেক্ট হ'ব চ' তোমালোকে চাই লিখি ল'বা কিবা যদি মিষ্টেক পোৱা মোৰ আনচাৰবোৰত তেন্তে মোক কমেণ্টত ক'বা মই নিশ্চয় শুধৰাই দিবলৈ চেষ্টা কৰিম কাৰণ ইমানবোৰ আনচাৰ কৰোঁতে কেতিয়াবা মিষ্টেক হৈ যাব পাৰে ঠিক আছে এতিয়া নেক্সট 6 নম্বৰ গ্ৰুপ ৱৰ্ক ইয়াত তোমালোকক কৈছে যে যিকোনো এটা টপিকৰ বিষয়ে ইয়াত থকা যিকোনো এটা টপিকৰ বিষয়ে তোমালোকক ইনফৰমেশ্যন কালেক্ট কৰিব দিছে আৰু তোমালোকক শ্ৰেণীকোঠাত প্ৰেজেণ্ট কৰিব দিছে মানে সকলোকে শুনাব দিছে চ' তোমালোকৰ কাম এইটো কৰিবা মই বাৰু নেশ্যনেল পাৰ্কৰ বিষয়ে অকণ ডিটেইলছ লিখি দিছোঁ যদি কাৰোবাৰ শ্ৰেণীকোঠাত শুনাব মন আছে পঢ়ি পেলাই শুনাব পৰা মই দেখাই দি আছোঁ বাৰু কিমান নম্বৰ আছিল 6 নম্বৰ হয় গ্ৰুপ ৱৰ্ক এতিয়া নেশ্যনেল পাৰ্কৰ বিষয়ে মই অকণ ডাটা কালেক্ট কৰি দিছোঁ বাৰু তোমালোকৰ যাক লাগে লিখি ল'ব পৰা প্ৰথমে এইখিনি লিখি ল'বা আদাৰলৈকে ঠিক আছে লিখা হোৱাৰ পিছত ইম্পৰ্টেণ্টৰ পৰা স্পেচিছলৈকে লিখিবা লিখা হোৱাৰ পিছত এইখিনিলৈকে লিখি ল'বা যাক লাগে আৰু বাকী পৰীক্ষাৰ কাৰণেতো ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত নাহে এইবোৰ এতিয়া নেক্সট তোমালোকৰ 7 নম্বৰ এ জাষ্ট পঢ়িব দিছে 7 নম্বৰ এত বেছি একো নাই ঠিক আছে 7 নম্বৰ এ জাষ্ট পঢ়িব দিছে এইখিনি আৰু এইখিনি পঢ়িব দিছে চ' পঢ়িবা 7 নম্বৰ বিত তোমালোকৰ ইয়াত তোমালোকক আৰু কম্পাউণ্ড ৱৰ্ডছ কিছুমান লিখিব দিছে ঠিক আছে 7 নম্বৰ এড কম্পাউণ্ড ৱৰ্ড কি কম্পাউণ্ড ৱৰ্ডৰ প্ৰকাৰ কি এইবোৰ পঢ়াইছে বুজাই দিছে এতিয়া তাৰ সেই বুজনিবোৰ লৈ 7 নম্বৰ বিত তোমালোকক কৈছে যে যিহেতু আমি জানো কম্পাউণ্ড ৱৰ্ড কেই প্ৰকাৰৰ 3 প্ৰকাৰৰ হয় হাইফেনেটেড ৱৰ্ডছ ক্লোজড কম্পাউণ্ড ৱৰ্ডছ আৰু অপেন কম্পাউণ্ড ৱৰ্ডছ এতিয়া তিনিটাৰ এটা উদাহৰণ দি দিছে তোমালোকক আৰু কিছুমান লিখিব দিছে চ' মই লিখি দি আছোঁ তোমালোকে চাই লিখি ল'ব পৰা ঠিক আছে পৰীক্ষাৰ কাৰণে ইমানো বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু নাহে বুলিও নকওঁ আহিব পাৰে চান্স আছে মানে চ' কৰিব পৰা ঠিক আছে এটা গ্ৰামাৰৰ হয় তোমালোকে চাই লিখি লোৱা যাক লাগে নেক্সট 8 নম্বৰ এ তোমালোকক পঢ়িব দিছে 8 নম্বৰ এত কোনো কুৱেশ্যন নাই 8 নম্বৰ এত তোমালোকক অলদো হাউএভাৰ এইবোৰ ৱৰ্ডৰ বিষয়ে কৈছে ঠিক আছে এইবোৰ ৱৰ্ডে কি কৰে তোমালোকৰ চেণ্টেন্সবোৰ কি কৰে জইন কৰে কানেক্ট কৰে এতিয়া এই অলদো আৰু হাউএভাৰ ব্যৱহাৰ কৰিয়ে এই অলদো আৰু হাউএভাৰৰ যিবোৰ ব্যৱহাৰ পঢ়িলা তোমালোকে তাৰ ওপৰত ভিত্তি কৰি 8 নম্বৰ বি কুৱেশ্যন আনচাৰ দিব দিছে তোমালোকক এড কৈছে ৰিড দ্য চেণ্টেন্সেছ গিভেন বিলো মেক দেম এণ্ড ৰাইট মিনিংফুল চেণ্টেন্সেছ ইউজিং অলদো ডোণ্ট ফৰগেট টু মেক দ্য নেচেচাৰী চেঞ্জেছ তোমালোকক কৈছে যে অলদো ব্যৱহাৰ কৰি আৰু হাউ ব্যৱহাৰ কৰি তোমালোকক এই চেণ্টেন্সবোৰ বনাব দিছে মানে যোগ কৰিব দিছে লগাব দিছে প্ৰথমে অলদো ব্যৱহাৰ কৰি এইখিনি কৰিব দিছে পিছত হাউএভাৰ ব্যৱহাৰ কৰি এইখিনি কৰিব দিছে মই কৈ দি আছোঁ তোমালোকে চোৱা যাক লাগে লিখি ল'ব পৰা এইখিনিও একেবাৰে বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু নাহে বুলিও নকওঁ প্ৰথমে ইউজিং অলদো মানে অলদো ব্যৱহাৰ কৰি আমি কেনেকৈ কৰিম চোৱা অলদো আই ডোণ্ট লাইক হিম হি ইজ অনেষ্ট এইটো এটা চেণ্টেন্স হৈ গ'ল ছেকেণ্ড চেণ্টেন্সটো অলদো শ্বি ৱাজ টায়াৰ্ড শ্বি ফিনিছড হাৰ ৱৰ্ক অন টাইম
Next, although it was raining, I went to play outside. এতিয়া however ব্যৱহাৰ কৰিছো লিখি দিছো মই however ব্যৱহাৰ কৰি কেনেকৈ কি হ'ব তোমালোকে চাই চাই লিখি ল'বা যাক লাগে ঠিক আছে মই পঢ়ি দিয়া নাই এতিয়া 9 নম্বৰ A 9 নম্বৰ A তোমালোকক কিহৰ বিষয়ে কৈছে চোৱা তোমালোকক preposition of place of বিষয়ে কৈছে এখিনি পঢ়িব দিছে সো পঢ়িবা পঢ়ি পেলাই তোমালোকক এখিনি আনসাৰ কৰিব দিছে এই খাল ঠাইবোৰত preposition of place বহাব দিছে ইয়াত দি দিছে বাৰু তোমালোকক ইয়াৰ পৰা টানি আনি পেলাই বহাব দিছে সো মই কৈ দিছো তোমালোকে চাই লোৱা 1 নম্বৰটোত in বহিব 2 নম্বৰটোত above 3 নম্বৰটোত on 4 নম্বৰটোত under স্পেলিং যদি ধৰা পোৱা নাই ইয়াৰ পৰা চাই ল'বা এতিয়া 9 নম্বৰটোত তোমালোকৰ 9 নম্বৰ বিট 9 নম্বৰ এড টু প্ৰিপজিশন অফ প্লেস অফ বিষয় কৈছে হয় 9 নম্বৰ বিট তোমালোকক প্ৰিপজিশন অফ টাইমৰ বিষয় কৈছে ঠিক আছে প্ৰিপজিশন অফ টাইমৰ বিষয় সো এখিনি পঢ়িবা পঢ়ি পেলাই আকৌ প্ৰথমটো নিচিনা এখিনটো তোমালোকক কৈছে প্ৰিপজিশন অফ টাইম বহাবলৈ সো মই বহাই দিছো তোমালোকে চাই চাই বহাই ল'বা স্পেলিং ধৰা নাপালে চাই ল'বা ইয়াত আছে 1 নম্বৰটো এড বহিব 2 নম্বৰটো তোমালোকৰ ডিউৰিং বহিব 3 নম্বৰটো অন বহিব আৰু 4 নম্বৰটো বিফৰ বহিব ওকে এতিয়া 9 নম্বৰ সি তোমালোকক এতিয়া মিক্স ঠিক আছে প্ৰিপজিশন অফ প্লেস প্ৰিপজিশন অফ টাইম সকলো মিক্স হিচাপে দিয়া হৈছে তোমালোকক বহাব দিছে সো 1 নম্বৰটো কাৰণে এড বহিব গতিকে এডটোত শুদ্ধ মাৰি দিবা নেক্সট তোমালোকৰ 2 নম্বৰটো কাৰণে ইন বহিব ইনত শুদ্ধ মাৰিবা 3 নম্বৰটো কাৰণে অনত শুদ্ধ মাৰিবা 4 নম্বৰটো কাৰণে বিহাইণ্ডত শুদ্ধ মাৰিবা 5 নম্বৰটো কাৰণে বিসাইডত শুদ্ধ 6 ৰ কাৰণে নিয়াৰত শুদ্ধ 7 ৰ কাৰণে অনত শুদ্ধ মাৰিবা ওকে এটা 10 নম্বৰটো জাস্ট তোমালোকক ৰিড কৰিব দিছে মানে পঢ়িব দিছে কিহৰ বিষয় হাইপাৰবলছৰ বিষয় সো পঢ়িবা পঢ়া হোৱাৰ পিছত তোমালোকে যি পঢ়িলা যি বুজি পালা তাৰ ওপৰত ভিত্তি কৰি তোমালোকক এই কোৱেশ্চনবোৰৰ আনসাৰ দিব দিছে তোমালোকক এই খালঠাইবোৰ পূৰ কৰিব দিছে সো মই কৈ দিছো যাক যাক লাগে কৰি লোৱা প্ৰথমটোত বহিব ফ্লাই FLY ফ্লাই ইয়াত স্পেলিং আছে চাবা সেকেন্ডটোত বহিব ওয়াৰ্ল্ড থাৰ্ডটোত বহিব ব্লিংক ফৰ্থটোত বহিব ওয়াইন্ড ফাইভটোত বহিব মিলিয়ন ঠিক আছে এতিয়া নেক্সট হৈ গ'ল আমাৰ হেতু নেক্সট চাও নেক্সট আকৌ 11 নম্বৰ এ ৰিড কৰিব দিছে আকৌ গ্ৰামাৰ দিছে কিহৰ বিষয়ে ৰিড কৰিব দিছে কিহৰ বিষয়ে পঢ়িব দিছে ফ্ৰেজেল ভাৰ্বৰ বিষয়ে সো তাৰ ডিটেইলছ ইয়াত ধুনীয়াকৈ দিয়া আছে পঢ়িবা এতিয়া নেক্সট হেতু ওপৰত আকৌ কোৱেশ্চন দিছে 11 নম্বৰ বিট কি দিছে যে ইয়াত তোমালোকৰ ফ্ৰেজেল ভাৰ্ব বনাব দিছে চোৱা যেনেকৈ এটো আৰু লুক আৰু আফটাৰ মিলাই এটা ফ্ৰেজেল ভাৰ্ব বনাইছে কি লুক আফটাৰ তেনেকৈ বাকি ওয়াৰ্ডবোৰ মিলাই আৰু ফ্ৰেজেল ভাৰ্ব বনাব দিছে বনাই পেলাই তোমালোকক 11 নম্বৰ সিট কি কৈছে হেবোৰৰ যিকোনো পাঁচটাৰে সেন্টেন্স বনাব দিছে পাঁচটা সো আহা 11 বি আৰু সি কৰি ল 11 বি আৰু সি ন 11 বি চোৱা লুক আফটাৰটো বনাই দিছিল হয় টেক অফ এটা হ'ব পুট অন এটা হ'ব কল আউট এটা হ'ব গতিকে এইবোৰ ইয়াত লিখি ল'বা বা বহিত লিখা নে ক'ত লিখি ল'বা আৰু এটা 11 সি ইয়াৰ যিকোনো পাঁচটা ব্যৱহাৰ কৰি পেলাই সেন্টেন্স বা বাক্য বনাব দিছে মই বনাই দিছো চোৱা লুক আফটাৰ দি এটো বাক্য বনাইছো টেক অফ দি এটো ঠিক আছে চাই চাই লিখি ল'বা পুট অন দি এটো কল আউট দি এটো আৰু সেট অফ দি এটো বাক্য ওকে গতিকে 11 নম্বৰ এ বি সি গতিকেটা আমি কমপ্লিট কৰি দিলো ঠিক আছে এতিয়া আমি চাম 12 নম্বৰ ৰিড কৰিব দিছে মানে জাস্ট পঢ়িব দিছে এটা ডায়েৰী দি আছে ডায়েৰীটো পঢ়িব দিছে সো পঢ়িবা মই পঢ়ি যদি থাকো ভিডিওটো ইমান দীঘল হ'ব তোমালোকে মানে এলাহ হৈ যাবা চাইছে 12 নম্বৰ বিট তোমালোকক আৰু এটা ডায়েৰী লিখিব দিছে তোমালোকক নিজে ঠিক আছে কিহৰ ওপৰত তোমালোকৰ মেমৰিয়েবল মোমেন্টৰ ওপৰত নিজৰ লাইফৰ মানে তোমালোকৰ কোনটো মোমেন্ট ভাল লাগিছিল তোমালোকৰ লাইফত হেতুৰ বিষয় এটা ডায়েৰী লিখিব দিছে সো এটা তোমালোকৰ কাম কমপ্লিটলি তথাপিও 12 নম্বৰ বিটো তোমালোকৰ কাম কমপ্লিটলি তথাপিও মই এটা তোমালোকৰ ডেমো কাৰণে এটা ডায়েৰী লিখি দিছো এনেকৈ লিখিব পাৰা যাক লাগে বাকি তোমালোকে নিজে পাৰিলে লিখিবা
কাৰণ তোমালোকৰ সকলোৰে লাইফৰ বেলেগ বেলেগ এক্সপিৰিয়েঞ্চ হ'ব পাৰে ন মই জাষ্ট এইটো ডেমো লিখি দিছোঁ যে এনেকৈ লিখিব লাগে ঠিক আছে বাকী পৰীক্ষাৰ কাৰণে ইমান এটা ইম্পৰ্টেণ্ট নহয় দেই এইবোৰ পৰীক্ষাত এইবোৰ অহা চান্স খুবেই কম আছে চ' 12 নম্বৰ গ'ল 12 নম্বৰ শেষ আমাৰ ঠিক আছে পৰীক্ষাত তোমালোকৰ এইবোৰ যে গ্ৰামাৰবোৰ যে ফ্ৰেজেল ভাৰ্ব পিছত এইবোৰ হাইপাৰবল পিছত প্ৰিপজিশ্যন অফ প্লেচ প্ৰিপজিশ্যন অফ টাইম সেইবোৰ আহিব পাৰে পৰীক্ষাত সেইবোৰ বহুত ইম্পৰ্টেণ্ট কিন্তু এইবোৰ ডায়েৰী চায়েৰী এইবোৰ নাহে মোৰ মতে 12 নম্বৰ চি ৰিড মানে আকৌ পঢ়িব দিছে এইখিনি ঠিক আছে ইয়াত তোমালোকক অনমেটো পয়া ইয়াৰ বিষয়ে কৈছে চ' পঢ়িবা তোমালোকে এইখিনি ইয়াত জাষ্ট পঢ়িব দিছে আৰু বেলেগ কুৱেশ্যন নাই 13 নম্বৰ এ তোমালোকক শ্ৰুতি আৰু দিয়াৰ মাজত হোৱা কনভাৰচেশ্যনটো লিখিব দিছে তোমালোকক এই পইণ্টবোৰ ইনক্লুড কৰিব দিছে ইয়াতে 3টা পইণ্ট দিছে এই পইণ্টবোৰ ইনক্লুড কৰিব দিছে সেই কনভাৰচেশ্যনত 13 নম্বৰ এ ইমান ইম্পৰ্টেণ্ট নহয় তথাপিও কাৰোবাক যদি লাগে মই কৈ দি আছোঁ পৰীক্ষাত কিন্তু নাহে একেবাৰে নাহে মই গেৰাণ্টি দিছোঁ এইবোৰ কুৱেশ্যন পৰীক্ষাত আজিলৈকে অহা দেখা নাই মই চ' 13 নম্বৰ এৰ আনচাৰ এইখিনি যাক লাগে লিখি ল'ব পৰা বাকী ইম্পৰ্টেণ্ট নহয় অ'কে 13 নম্বৰ বিট তোমালোকক কি কৈছে এতিয়া যি কনভাৰচেশ্যনটো আমি লিখিলোঁ সেইটোৱে জাষ্ট তোমালোকক প্ৰেক্টিছ কৰিব দিছে চ' প্ৰেক্টিছ কৰিবা আৰু ঠিক আছে তোমালোকৰ পাৰ্টনাৰ এজনৰ লগত প্ৰেক্টিছ কৰিবা 14 নম্বৰ এ জাষ্ট পঢ়িব দিছে ৰিড এইখিনি পঢ়িব দিছে পঢ়িবা 14 নম্বৰ বি 14 নম্বৰ বিট কৈছে তোমালোকে যদি সেইখিনি পঢ়িব নোৱাৰা তোমালোকে টিচাৰে যেতিয়া পঢ়িব তেতিয়া কেয়াৰফুলি শুনিব দিছে চ' শুনিবা এইবোৰ আৰু লিখা উত্তৰ নালাগে আৰু 14 নম্বৰ চি মিলাব দিছে একে একে উচ্চাৰণৰ লগত মিলাব দিছে মই মিলাই দিছোঁ চোৱা ফিটৰ উচ্চাৰণটো কাৰ লগত মিলিব হিট তেনেকৈ পুৰটো কাৰ লগত মিলিব দূৰৰ লগত পাৰ্টটো হাৰ্টৰ লগত শ্বাৰ্টটো হাৰ্টৰ লগত ফাৰটো ষ্টাৰৰ লগত ছেটটো গেটটো ৱেটৰ লগত মিলিব ৱেটটো গেটৰ লগত মিলিব ঠিক আছে মোৰো প্ৰনাউন্সিয়েশ্যন ইমান ভাল নহয় তোমালোকে পাৰিলে গুগলৰ পৰা প্ৰনাউন্সিয়েশ্যন কৰি পেলাই এইবোৰ পঢ়িবা চোৱা শুনাত একেই লাগে কিন্তু স্পেলিং বেলেগ বেলেগ দেখিছা বাকী পৰীক্ষাত অহা চান্স আছে বাৰু নাহে বুলি নকওঁ চান্স আছে চ' চাবা 15 নম্বৰ কুৱেশ্যন তোমালোকক পঢ়িব দিছে 15 এ বি চি নাই বাৰু 15 এ বি 16 এ বি এইবোৰ চব পঢ়া কাম ইয়াত একো বেলেগ কুৱেশ্যন নাই চ' পঢ়িবা 17 নম্বৰটো তোমালোকৰ পঢ়িব দিছে 17 নম্বৰ এটো 17 নম্বৰ বিট জাষ্ট তোমালোকক কি কৈছে তোমালোকক কৈছে পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰি কেইটামান বাক্য লিখিব দিছে ঠিক আছে ইয়াত দেখিছা শিডিউল যে লিখিছে দেখিছা ইয়াত পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰি কেইটামান বাক্য লিখিব দিছে চ' মই লিখি দিছোঁ বাকী পৰীক্ষাৰ কাৰণেতো ইম্পৰ্টেণ্ট নহয় ঠিক আছে পৰীক্ষাৰ কাৰণে একেবাৰে ইম্পৰ্টেণ্ট নহয় চ' 17 নম্বৰ বি যাক লাগে এইখিনি আনচাৰ লিখি দিলে হ'ল ভিডিঅ'টো প'ষ্ট কৰি লিখি ল'ব পৰা পৰীক্ষাত এইবোৰ আনচাৰ নাহে বাৰে বাৰে কৈ আছোঁ মই এতিয়া তোমালোকৰ 17 নম্বৰ চি তোমালোকক ইয়াত চিম্পল পাষ্ট টেন্সত চেণ্টেন্স দিয়া আছে তোমালোকক তাক কনভাৰ্ট কৰিব দিছে পাষ্ট কণ্টিনিউৱাছ টেন্সত ঠিক আছে যেনেকৈ প্ৰথমটো কৈ দেখাই দিছে চোৱা উই প্লেড ক্ৰিকেট য়েষ্টাৰডে উই ৱেৰ প্লেয়িং ক্ৰিকেট য়েষ্টাৰডে তেনেকৈ বাকীবোৰ তোমালোকক কৰিব দিছে চিম্পল পাষ্ট টেন্সৰ পৰা তোমালোকক পাষ্ট কণ্টিনিউৱাছ টেন্সত নিব দিছে এতিয়া এইটো 17 নম্বৰ চিটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাত অহা চান্স আছে ঠিক আছে এতিয়া মই কৈ দিছোঁ বাৰু 17 নম্বৰ চিৰ আনচাৰ চোৱা 2 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ এইটো হ'ব নীনা ৱাজ ৰিডিং এ বুক য়েষ্টাৰডে 3 নম্বৰটোৰ কাৰণে আই ৱাজ ৱাচিং দ্য নিউজ অন দ্য টেলিভিশ্যন 4 নম্বৰটোৰ কাৰণে আই ৱাজ ইটিং এ বানানা ইন দ্য মৰ্ণিং ঠিক আছে হৈ গ'ল 17 নম্বৰ ডি তোমালোকক কৈছে চিম্পল পাষ্ট আৰু পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰি এই খালিঠাবোৰ পূৰ কৰিব দিছে মানে এই ভাৰ্ববোৰ তোমালোকক হয় চিম্পল পাষ্ট নহ'লে চিম্পল পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখিব দিছে
আৰু খালী ঠাইবোৰ পূৰ কৰিব দিছে মই কৈ দিছোঁ বাকী ইম্পৰ্টেণ্ট নহয় কিন্তু পৰীক্ষাৰ কাৰণে পৰীক্ষাত এইবোৰ নাহে ঠিক আছে চ' 17 নম্বৰ আছিল নে 17 নম্বৰ ডি ঠিক আছে 17 নম্বৰ ডি আছিল হয় এতিয়া এইবোৰ মই আনচাৰবোৰ লিখি দিছোঁ যোনবোৰ ডাঠ কালাৰ কৰি দিছোঁ সেইবোৰ খালী ঠাইত বহাই দিবা আৰু হৈ যাব ঠিক আছে এতিয়া 18 নম্বৰ এত তোমালোকৰ পাষ্ট পাৰফেক্ট টেন্সৰ বিষয়ে কৈছে আৰু পঢ়িব দিছে তোমালোকক পঢ়িবা 18 নম্বৰ বিত তোমালোকক কৈছে পাষ্ট পাৰফেক্ট টেন্সৰ যিবোৰ ভাৰ্ব আছে ঠিক আছে পাষ্ট পাৰফেক্ট টেন্সৰ যিবোৰ আছে সেইবোৰ আন্ডাৰলাইন কৰিব দিছে আৰু এটা কৰি দেখাই দিছে চোৱা 1 নম্বৰটো কৰি দেখাই দিছে হেড পেক্ট এতিয়া আমাক 2 আৰু 3 টোত আন্ডাৰলাইন কৰিব দিছে মই কৰি দিছোঁ 2 টোত কি আন্ডাৰলাইন হ'ব হেড ফিনিশড 3 টোত আন্ডাৰলাইন কি হ'ব হেড ক্লিনড ঠিক আছে চাই লিখি ল'বা বাকী পৰীক্ষাত নাহে 18 নম্বৰ সি তোমালোকক কৈছে পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰি এই খালী ঠাইবোৰ পূৰ কৰিব দিছে মানে ভাৰ্বৰ পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব দিছে চ' মই কৰি দিছোঁ বাকী পৰীক্ষাত নাহে পৰীক্ষাৰ কাৰণে একেবাৰে এইবোৰ ইম্পৰ্টেণ্ট নহয় তোমালোকৰ এইটো 18 নম্বৰ চি 18 নম্বৰ চিৰ আনচাৰ এইখিনি যিবোৰ ডাঠ কালাৰ কৰা আছে এইবোৰ খালী ঠাই ডাঠ কালাৰ কৰি আণ্ডাৰলাইন কৰাবোৰ খালী ঠাই ব্লেংকছসমূহ ঠিক আছে চ' কৰি ল'বা 19 নম্বৰ তোমালোকক ইয়াত এটা লেটাৰ দেখাইছে লেটাৰত তোমালোকৰ চেণ্টাৰ এড্ৰেছ ডেট এইবোৰ কি থাকে ইয়াত দেখাইছে পঢ়িব দিছে এইখিনি পঢ়িবা 19 নম্বৰ বিট তোমালোকক কৈছে এটা নিজেই লেটাৰ লিখিবলৈ দিছে ঠিক আছে কিহৰ কাৰণে ৰিকুৱেষ্ট কৰি পেলাই লেটাৰ লিখিব দিছে কাৰলৈ তোমালোকৰ প্ৰিন্সিপাললৈ হেডমাষ্টাৰলৈ কিহৰ কাৰণে যে তোমালোকে এটা এক্সকাৰছনত যাবা নেশ্যনেল পাৰ্কৰ সেইকাৰণে চ' মই লিখি দিছোঁ পৰীক্ষাত নাহে বুলি নকওঁ আহিব পাৰে দেই কাৰোবাৰ স্কুলত কিন্তু একেবাৰে ইম্পৰ্টেণ্ট নহয় মানে ইমান যে ইম্পৰ্টেণ্ট বেছি তেনেকুৱা নহয় চ' লেটাৰটো এনেকৈ লিখিবা প্ৰথমে এড্ৰেছটো লিখিবা এইখিনি এড্ৰেছ পিছত ডেট পিছত কালৈ লিখিছা এইটো লিখি দিবা ঠিক আছে এতিয়া এইটো স্কুলৰ নাম হয় তোমালোকৰ যদি বেলেগ মন আছে নাম লিখিবলৈ বেলেগ লিখিব পাৰা পিছত ছাবজেক্টটো লিখি দিবা কিহৰ কাৰণে পিছত ৰেছপেক্টেড ছাৰ বুলি লিখি পেৰেগ্ৰাফটো লিখি দিবা কিহৰ কাৰণে তোমালোকক হেৰি লাগে পাৰ্মিশ্যন লাগে ঠিক আছে আৰু লাষ্টত ধুনীয়াকৈ থেংক ইউ বুলি লিখি তুমি কোন হয় কোনে লিখিছা এইখিনি লিখি দিবা হৈ যাব চ' এইখিনি আছিল 19 নম্বৰ বি 20 নম্বৰ তোমালোকক ইয়াত এই বাকচটোৰ পৰা পেলিণ্ড্ৰমিক ৱৰ্ড বিচাৰি পেলাই ইয়াত লিখিব দিছে পেলিণ্ড্ৰমিক ৱৰ্ড মানে এনেকুৱা ৱৰ্ড যিবোৰ আগৰ পৰা পঢ়িলেও ছেম পিছৰ পৰা পঢ়িলেও ছেম যেনেকৈ ডিড তুমি যদি আগৰ পৰা পঢ়া তেতিয়াও ডিড শুনা যাব পিছৰ পৰা পঢ়িলেও ডিড শুনা যাব চ' এনে ৱৰ্ডবোৰ কি হয় পেলিণ্ড্ৰম ইয়াত মই কিছুমান লিখি দিছোঁ এপা বিচাৰি তোমালোকে ল'ব পাৰা বাকী মই ভাবিছোঁ নকৰিলোঁ মই ভাবিছিলোঁ এই কুৱেশ্যনটো আনচাৰ নকৰোঁৱেই কাৰণ এইটো খেলা আৰু গেমৰ নিচিনা তথাপি কৰি দিছোঁ আৰু চোৱা নুন লেভেল ৰেফাৰ পিপ আই ইভ এইবোৰ কি হয় ইয়াত থকা পেলিণ্ড্ৰমিক ৱৰ্ড হয় আশা কৰোঁ ধৰা পাইছা তোমালোকে এতিয়া 21 নম্বৰ তোমালোকক ইয়াত ন'টিছ এখন দিছে এই ন'টিছত কিছুমান খালী জেগা দিছে চোৱা এই খালী জেগাখিনি পূৰ কৰিব দিছে এতিয়া এনেকুৱাটো পূৰ কৰিবলৈ নাহে খালী জেগা তোমালোকৰ পৰীক্ষাত ঠিক আছে চ' এইটো ইম্পৰ্টেণ্ট নহয় ইমান তথাপি মই কৈ দিছোঁ কাৰোবাক যদি লাগে লৈ লোৱা প্ৰথমটো তোমালোকৰ হেডলাইনটো দিয়া নাছিল হেডলাইনটো ধুনীয়াকৈ দি ল'বা ঠিক আছে স্কুলখনৰ নাম দিয়া নাছিল এইটো মই আণ্ডাৰলাইন নকৰিলোৱে ন স্কুলখনৰ নামটোত আণ্ডাৰলাইন কৰি দিছোঁ ৰ'বা স্কুলখনৰ নাম দিয়া নাছিল পিছত ডেটটো দিয়া নাছিল মই ডেটটো দি দিছোঁ ঠিক আছে স্কুলখনৰ নাম ডেট পিছত হেডলাইনটো দিয়া নাছিল হেডলাইনটো দি দিছোঁ পিছত এইখিনি দিয়া নাছিল এইখিনি মই দি দিছোঁ তোমালোকে চাই দি ল'বা পিছত মানে এই যোনবোৰ ডাঠ কালাৰ কৰা আছে এইবোৰ তাত দিয়া নাছিল মই দি দিছোঁ এক্সট্ৰাকৈ নিজে পিছত বিকাশ দাস এইটো মই নিজে বনাই দিছোঁ এইখিনি চ' এইখিনি খালী আছিল দেখিছা মই নিজে বনাই দিছোঁ খালী চাইনটো কৰা নাই চাইনটো
চাইনটো তোমালোকে বহীত লিখিলে কৰি ল'বা ইয়াত চাইনটো বিকাশ দাস বুলি বা যি নাম লাগে তোমালোকৰ দি ল'বা আৰু চ' এইটো আছিল নটিছৰ 21 নম্বৰ বিট তোমালোকৰ কি কৈছে চোৱা 21 নম্বৰ বিট তোমালোকক কৈছে যে তুমি ইমাজিন কৰা যে তুমি কালচাৰেল ছেক্ৰেটাৰী হয় তোমালোকৰ স্কুলত আৰু তোমালোকৰ স্কুলে এখন ইণ্টাৰ স্কুল কালচাৰেল কম্পিটিশ্যন পাতিব গৈ আছে চ' তুমি এখন নটিচ বনাব লাগে য'ত তুমি ইনফৰ্ম কৰিবা ক্লাছ 6 to 8ৰ ষ্টুডেণ্টক যে সেই ইভেণ্টত যাতে পাৰ্টিচিপেট কৰে চ' নটিচ বনাব দিছে মানে চ' মই বনাই দিছোঁ যাক লাগে লিখি ল'বা নটিচ বুলি লিখি পেলাই এনেকৈ ধুনীয়াকৈ লিখি ল'বা স্কুলখনৰ নাম ডেট দি ল'বা পিছত হেডলাইনটো কি দিবা ইণ্টাৰ স্কুল কালচাৰেল কম্পিটিশ্যন পিছত এইখিনি লিখিবা মানে এটা পেৰাগ্ৰাফ লিখিবা আৰু এইখিনি লিখিবা কোনে লিখিছা লিখি দিবা আৰু ওপৰত ছিগনেচাৰটো কৰি দিবা ছিগনেচাৰ মই ইয়াত কৰা হোৱা নাই তোমালোকে কৰি দিবা ঠিক আছে এইখিনিয়ে নটিচটো অহা চান্স আছে গতিকে ভালকৈ চাবা নটিচটো পৰীক্ষাত আহিব পাৰে 12 নম্বৰ প্ৰজেক্ট ৱৰ্ক এইটো হিচাপমতে তোমালোকে নিজেই কৰিব লাগে ঠিক আছে প্ৰজেক্ট ৱৰ্ক হয় তোমালোকৰ প্ৰজেক্ট মানে কৰা নিজে কৰা তথাপিও কৰিবাতো তোমালোকে নিজেই কিন্তু ডাটা কালেক্ট কৰিব দিছে যিহেতু মই ডাটাবোৰ কালেক্ট কৰি দেখাই দিছোঁ এনেকৈ এটা মানে ডেমো দি দিছোঁ তোমালোকে কৰিব পৰা প্ৰজেক্টটোত কৈছে যে তোমালোকৰ লোকেলত থকা যিবোৰ ফুড মানে খাদ্য আৰু যিবোৰ হেৰিটেজ ছাইট মানে ঐতিহাসিক ছাইট ঠিক আছে ঐতিহাসিক জেগা সেইবোৰৰ বিষয়ে জানকাৰী ল'ব দিছে আৰু লিখিব দিছে এতিয়া সকলোৰে লোকেল জেগাৰ জানকাৰী বেলেগ বেলেগ হ'ব হয় নাই চ' সকলোৱে বেলেগ বেলেগ লিখিবা মই এটা জাষ্ট আইডিয়া দিবলৈ লিখি দিছোঁ চোৱা স্পিৰিচুৱেল এণ্ড আৰ্কিটেকচাৰেল হেৰিটেজ কামাখ্যা টেম্পল এণ্ড হাজো পোৱামক্কা এনেকৈ লিখি দিছোঁ ঠিক আছে তোমালোকৰ ইয়াত যি আছে লিখি দিবা ঠিক আছে বাকীবোৰৰ কাৰণেও মই লিখি দিছোঁ তোমালোকে চাই ল'ব পৰা আৰু ইয়াৰ পৰা আইডিয়া এটা লৈ লিখি দিব পৰা বাকী পৰীক্ষাততো এইবোৰ প্ৰজেক্ট ৱৰ্ক নাহে চিন্তা কৰিব নালাগে চ' 22 শেষ মানে আমাৰ এই চেপ্টাৰটো শেষ যিমান পাৰোঁ মই গোটেই কুৱেশ্যনবোৰৰ আনচাৰ দিবলৈ চেষ্টা কৰিলোঁ আৰু চোৱা নপঢ়োঁতেই ভিডিঅ'টোৰ লেন্থ কিমান ডাঙৰ হৈ গৈছে আৰু পঢ়িলে কিমান ডাঙৰ হ'লে হয় চ' বেয়া নাপাবা তথাপিও যদি কাৰোবাক লাগে যে পঢ়ি দিব লাগে মোক ক'বা নেক্সট ভিডিঅ'ৰ পৰা মই নিশ্চয় পঢ়িবলৈ চেষ্টা কৰিম আৰু আজি এই ভিডিঅ'টো ইয়াতে সামৰণি মৰা সময় হৈ গ'ল তোমালোকক যদি লেচন 3 লাগে লেচন 3 কুৱেশ্যন আনচাৰ লাগে মোৰ পৰা তেন্তে কমেণ্ট কৰা কিন্তু মই যিমান মানে বনামেই কিন্তু যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে বনাবলৈ চেষ্টা কৰিম আৰু মোৰ পৰা যদি অনলাইন পঢ়িব বিচাৰা এতিয়াতো মই পুৰা স্পীডত কৈ গ'লোঁ হয় কিন্তু যদি ধুনীয়াকৈ মোক বুজাই দিব লাগে তেতিয়া মোৰ অনলাইন কোৰ্চটো ল'বা ঠিক আছে চ' বাই যদি ভিডিঅ'টো বেয়াও লাগিছে তথাপিও মোক ক'বা কিয় বেয়া লাগিছে তেতিয়া মই গম পাম ন চ' বাই